সাপৰ বিষ বিক্ৰী কৰি ধন ঘটিছিল ইউটিউবাৰ এলভিছে। ৰেভ পাৰ্টিত সাপৰ বিষ যোগান ধৰাৰ অভিযোগ। ইউটিউবাৰ এলভিছ যাদৱৰ বিৰুদ্ধে ৰুজু গোচৰ। বিগ বছ অতিথিটোৰ বিজয়ী আৰু ইউটিউবাৰ এলভিছ যাদৱৰ বিপদ আসন্ন হৈ পৰিছে। এলভিছ যাদৱৰ বিৰুদ্ধে বিষাক্ত সাপ নিধন কৰি বিষ বিক্ৰী কৰাৰ অভিযোগ উঠিছে। নয়ডা আৰক্ষী আৰু বন বিভাগে 5জন লোকক গ্ৰেপ্তাৰৰ পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহিছে। দেশৰ ভিতৰতে জনপ্ৰিয় ইউটিউবাৰ তথা বিগ বছ অতিথি টুৰ বিজয়ী এলভিছ যাদৱৰ কুকীৰ্তি পোহৰলৈ আহিব ধৰিছে। ইতিমধ্যে ইউটিউবাৰ তথা অতিথি বিগ বছ টুৰ বিজয়ী এলভিছ যাদৱৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে। নয়ডাৰ ছেক্টৰ 49 আৰক্ষী থানাত ইউটিউবাৰ এলভিছ যাদৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। দৰাচলতে নয়ডা আৰক্ষী আৰু বন বিভাগে 5জন লোকক গ্ৰেপ্তাৰ কৰিছে। লোককেইজনৰ পৰা 5টা কোব্ৰাসহ 7টা সাপ আৰু কিছু বিষাক্ত পদাৰ্থ উদ্ধাৰ হৈছে। ৰেভ পাৰ্টিত বিদেশী গাভৰুক সাপৰ বিষ যোগান। সাংসদ মেনকা গান্ধীৰ দ্বাৰা পৰিচালিত সংস্থাৰ অভিযান। ইউটিউবাৰ এলভিছে বিদেশী গাভৰুক সাপৰ বিষ বিক্ৰী কৰিছিল। বিদেশী গাভৰুৱে অংশ লোৱা ৰেভ পাৰ্টিত সাপৰ বিষ যোগান ধৰিছিল। গ্ৰেপ্তাৰ হোৱা লোককেইজনে বিদেশী যুৱতীক ৰেভ পাৰ্টিত সাপৰ বিষ যোগান ধৰিব আহিছিল। 5 অভিযুক্তক সোধা পোছা কৰাত ইউটিউবাৰ এলভিছ যাদৱ জড়িত থকাৰ কথা পোহৰলৈ আহে। সাংসদ মেনকা গান্ধীৰ দ্বাৰা পৰিচালিত সংস্থা PFA এই চক্ৰ উৎখাত কৰিছে। সাংসদ মেনকা গান্ধীৰ সংস্থা PFAৰ পশু কল্যাণ বিষয়া গৌৰৱ গুপ্তাই নয়ডা আৰক্ষীক এজাহাৰ দাখিল কৰিছে। এজাহাৰত কোৱা হৈছে যে NGOটোৱে তথ্য লাভ কৰিছিল যে এলভিছ যাদৱ নামৰ এজন ইউটিউবাৰে নয়ডা আৰু NCRৰ ফাৰ্ম হাউচত ভিডিঅ' শ্বুট কৰিবলৈ সাপ ব্যৱহাৰ কৰে। জীৱিত সাপ ব্যৱহাৰ কৰি অবৈধভাৱে ৰেভ পাৰ্টিৰ আয়োজন কৰে, য'ত বিদেশী যুৱতীক মাতি অনা হয় আৰু ভেনাম আৰু ড্ৰাগছ সেৱন কৰে। এনেদৰে এলভিছ যাদৱক গোচৰত জড়িত কৰা হৈছিল। সাংসদ মেনকা গান্ধীৰ সংস্থা PFA নাটকীয়ভাৱে এজন লোকক এলভিছ যাদৱৰ সৈতে যোগাযোগ কৰাইছিল। এলভিছক নয়ডাত ৰেভ পাৰ্টিৰ আয়োজন কৰি সাপ আৰু কোব্ৰা ভেনমৰ ব্যৱস্থা কৰিবলৈ কৈছিল। এলভিছে এজেণ্ট ৰাহুলৰ নাম কৈ মোবাইলৰ নম্বৰ দিয়ে। এলভিছৰ কথা মতে এজেণ্ট ৰাহুলৰ সৈতে কথা পতাত ৰাহুলে ৰেভ পাৰ্টিৰ আয়োজন কৰিবলৈ সন্মত হৈছিল। ৰাহুলে কৈছিল যে আপুনি য'তেই কওক মই সাপৰ সৈতে মোৰ মানুহ লৈ আহিম। ৰাহুলে 5জন লোকক প্ৰেৰণ কৰাত নয়ডা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 5জন লোকক জেৰা কৰাত এলভিছ যাদৱৰ নাম সাঙুৰ খাই পৰিছে। মুঠতে ইউটিউবাৰ হোৱাৰ আঁৰলৈ বন্যপ্ৰাণী নিধনত জড়িত এলভিছৰ বিপদ আসন্ন। নিউজ 6 ৰিপৰ্ট, ঢাকা ষ্টুডিঅ'।